নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটি অতি সুন্দৰ পুৰণি পৰম্পৰাৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। এয়া হৈছে ছয়গাঁও বাঢ়ন্তী পৰগনাৰ বাৰ্ষিক সভাৰ দৃশ্য। এইখন স্থাপিত হৈছিল 1832 চনতে। এয়া আপোনালোকে যি দেখি আছে এয়া হৈছে সিধা দিয়া পৰ্ব। এই পৰ্বটো বহু বছৰ পুৰণি। এই সিধা দিয়াৰ অৰ্থটো হৈছিল যে ইয়াত বাৰ্ষিক সভা হয় ফাগুন মাহত। এইবাৰ হৈছে 18, 19 আৰু 20 ফাগুন, 3, 4 আৰু 5 মাৰ্চ সোমবাৰ, মঙ্গলবাৰ আৰু বুধবাৰে। এই ছয়গাঁও বাঢ়ন্তী পৰগনাত প্ৰথম দিনা সন্ধিয়া ইয়াত যাত্ৰা পাৰ্টি প্ৰদৰ্শন কৰা হয়। আগৰ দিনত এই যাত্ৰা পাৰ্টি চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছিলে খোজকাঢ়ি। ৰাস্তা ঘাট বেয়া আছিল বা অৰণ্য আছিল, গতিকে তেখেতসকলে আৰু উভতি যাব নোৱাৰে। গতিকে সন্ধিয়া সময়তে আহি পোৱা মানুহখিনিক এনেদৰে যোগান ধৰা হয়। পৰগনাৰ তৰফৰ পৰা ভাত বনাই খাবৰ কাৰণে সকলোখিনি সা সুবিধা প্ৰদান কৰা হয়। সেইটোৱে হ'ল সিধা দিয়া পৰ্বৰ মূল উদ্দেশ্য। বৰ্তমান এই পৰিৱেশটোৰ সাল সলনি ঘটিছে যদিও কিন্তু এই পৰম্পৰাটো অক্ষুণ্ণ আছে। বৰ্তমান মই দেখিবলৈ পোৱা মতে এইখিনি সিধা দিয়া পৰ্ব চলি আছে। সিধাত কিনো দিয়ে আপোনালোকে চাব। ইয়াত দিয়ে প্ৰথমে চাউল দিয়ে, তাৰপিছত বেঙেনা দিয়ে, তাৰপিছত মিঠাতেল, হালধি, জিৰাৰ গুড়া, ধনিয়াৰ গুড়া, নিমখ, দালি আৰু এই গোটেইখিনি অৰ্থাৎ বনাই খাব পৰাকৈ গোটেইখিনি সামগ্ৰীয়ে ইয়াত যোগান ধৰা হয়। এই পৰম্পৰাটো আচলতে আমি সকলোৱে চাবলগীয়া বা মনত ৰাখিবলগীয়া। বিভিন্ন ঠাইত অৱশ্যে আছে, চমৰীয়া সত্ৰতো আছে আমি জানিব পৰা মতে। এতিয়া যদিও এনেকৈ বনাই খোৱাৰ পৰিৱেশ নাই বা আজিকালিৰ সময় সলনি হৈছে, তথাপিও কিন্তু এই পৰম্পৰাটো আমাৰ ছয়গাঁও বাঢ়ন্তী পৰগনাত, ছয়গাঁও মাজমজিয়াতে অৱস্থিত আছে আমাৰ গোঁসাইঘৰ আছে, তাতে চতুৰ্ভুজ মন্দিৰ বুলি কয়, সেইটো তাতে এনেকুৱা ধৰণৰ চলি আছে। আৰু এই পৰম্পৰাটোৰ বিষয়ে এয়া দিছে আপোনাৰ দেৱক দিছে, আমাৰ যিজন পূজাৰী তেখেতক দিছে। ইয়াত বৰ্তমান এই চন্দিকা মন্দিৰক দিয়ে, মেৰঘৰ ৰাইজক দিয়ে, টকাৰদিয়া সমাজক দিয়ে, এনেকৈ বিভিন্ন হৰি মন্দিৰকে আদি কৰি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানক আচলতে এনেকৈ দিয়া হয়। আৰু বেণ্ড পাৰ্টি আৰু ঢুলীয়া তেখেতলোককো দিয়া দেখিবলৈ পাইছোঁ। গতিকে এইটো খুব সুন্দৰ পৰম্পৰা। এনেকুৱা পৰম্পৰা আৰু ক'ৰবাত অসমৰ বিভিন্ন ঠাইত আছে নেকি জনাবচোন। আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত কিন্তু এনেকুৱা ধৰণৰ পৰম্পৰা থকা বুলি জনা যায় বা মই নিজে দেখিছোঁ। গতিকে এই পৰম্পৰা এয়া আয়তীসকলকো দিছে, আপোনালোকে চাব পাৰে। এই আয়তীসকলকো সিধা প্ৰদান কৰি আছে। এয়া সভাপতি মোহন চাউদ ডাঙৰীয়াই এনেদৰে পৰম্পৰা